আহিছিলে ভৰি ফুলিছিলে, ভৰি ফুলা ভৰি ফুলাৰ কাৰণে আহিছিলে। লাষ্টত এখন কি দৰৱ খুৱাই পিনে লাষ্টত ইয়াত ডেড বডি কৰি দিলে। আমি এসপ্তাহ ধৰি কৈ আছো, ৰেফাৰ দিবলৈ কৈ আছো যে নোৱাৰি যদি ৰেফাৰ দিয়ক। মেডিচিন ডক্টৰ মই আজিলৈকে দেখাই নাই, কোন আহিছে কোনে চাইছে। আমি 4 তাৰিখৰ দিনাখন মানে আমি আনিছিলো ইয়ালৈ। তেওঁ মানে ভৰিকেইটা ফুলিছিলে। আমি ভাবিছিলো হয়তো কিবা হৈছে, আমি দেখুৱাই চাওঁ ডক্টৰ ভাল হ'ব। কিন্তু ইউৰিক এচিড তেওঁ এডমিট কৰি দিলে। এডমিট কৰা 2-3 দিনলৈকে নিজে গৈছে, বাথৰুম কৰিছে, খোৱা বোৱা নিজে কৰিছে। তাৰপিছত তেওঁক চাৰ্জিকেল ৱাৰ্ডলৈ অনা হ'ল। চাৰ্জিকেল ৱাৰ্ডৰ পাছত অনাৰ পিছতো এদিনলৈকে তেওঁ নিজে আছে, খোৱা বোৱা কৰিছে, চব ঠিকে আছে। কিন্তু তাৰ পিছে লাহে লাহে মানে তেওঁৰ কণ্ডিশ্যনটো অকণ বেয়া হ'ব ধৰিলে। আমি এতিয়া কৈছোঁ যে ছাৰক কিবা এনেকুৱা যদি বেছি হৈ গৈছে ৰেফাৰ কৰি দিয়ক বা কিবা কৰি দিয়ক, কিন্তু নাই, তেওঁলোকে মানে একো গুৰুত্ব